নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান আমি উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত। আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ এনেকুৱা এটা অনুভৱ হৈছে, জুবিন গাৰ্গ সঁচাকৈ কাৰোবাৰ কামনা বলি হৈছিল আৰু জুবিন গাৰ্গ সঁচাকৈ কাৰোবাৰ ৰোষত পৰি এনেকৈ মৃত্যুক সাৱটিবলগীয়া হৈছিল। আৰু সেয়ে আজি মই আপোনালোকক এই কথাকেইটা আগবঢ়ালোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ এতিয়াও দুখী মুকলি আকাশৰ তলত, আৰু সেই দুখীয়ে এতিয়া শাস্তি পাবনে বাৰু? এই বিজেপি চৰকাৰখন এতিয়া পুনৰ আকৌ শাসনাধিষ্ঠলৈ আহিছে। কাৰণ এই বিজেপি চৰকাৰখনে কৈছিল যে তেওঁলোকে যদি জুবিন গাৰ্গৰ হত্যাকাৰীক বিচাৰি উলিয়াব নোৱাৰে বা তেওঁলোকক উচিত শাস্তি দিব নোৱাৰে, তেনেহ'লে তেওঁলোকক ভোট দিব নালাগে। কিন্তু এতিয়া ভোটত জয়যুক্ত হ'ল, পুনৰ আকৌ শাসন কৰিবলৈ ল'লে। তেওঁলোকে ইমান দিনে আকৌ জুবিন গাৰ্গৰ হত্যাকাৰীক উচিত শাস্তি দিব পৰা নাই, কাৰণ ওলোটাটোহে শুনিবলৈ পাইছোঁ। কেইদিনমানৰ পাছত শ্যামকানু মহন্ত ওলাই আহিব মুকলি আকাশৰ তললৈ, কাৰণ এতিয়া যুঁজ চলি আছে। শ্যামকানু মহন্তক জামিন দিয়া এজন এজনকৈ সকলোৱে জামিন আবেদন পালে, গতিকে শ্যামকানু মহন্তকে দিবলৈ বাকী আছে। সেয়েহে শ্যামকানু মহন্তয়ো অতি সোনকালে এতিয়া জামিন পাব বুলি শুনি আছোঁ। সেয়েহে মই আপোনালোকক কৈছোঁ যে জামিন পোৱা মানেই জুবিন গাৰ্গে ন্যায় পোৱা নেকি? আমাৰ হিয়াৰ আমঠুজন নোহোৱা হৈ গ'ল। কোটি কোটি মানুহে তেওঁক ভাল পাইছিল, তেওঁক উপৰি জুপৰি কেনেকৈ তেওঁৰ বাবে হাতীন বন্ধ হৈ গৈছিল, অসম নালাগে গোটেই ভাৰতবৰ্ষ স্তব্ধ হৈ পৰিছিল বুলি ক'লেও বেয়া নহয়। কিন্তু আজি সেই জুবিন গাৰ্গ ডাঙৰীয়াই কিন্তু ন্যায় ক্ষেত্ৰত অৱহেলিত হ'ল। সেই গতিকে কৈছোঁ, আমি যদি জুবিন গাৰ্গ নিচিনাৰ ইমান এজন ভাল ব্যক্তিৰ লগত এনেকুৱা ঘটনা ঘটিলে, তেনেহ'লে আমাৰবোৰৰ কথা কি চিন্তা কৰিম? আৰু বাকীসকলটো সামান্য বুলি ক'লেও বেয়া নহয়। সেয়েহে মই আপোনালোকক এই কথাকেইটা থোৰতে ক'লোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ দিন যিমানেই দীঘলীয়া হৈ গৈ আছে, সিমানেই আচলতে আমাৰ অসমবাসীয়ে তথা সকলোৱে পাহৰি তেওঁক এলাগী কৰাৰ যেন অনুভৱ হৈছে মোৰ মনত। সেয়েহে আপোনালোকক মই পুনৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেখেতৰ যিটো এটা জুবিন ক্ষেত্ৰত আচলতে স্থায়ীভাৱে নহয়, অস্থায়ীভাৱে এটা যিটো পেণ্ডেলৰ দৰে বনাই থৈছে চাং দি, সেই ঘৰটো মই আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে ইমান দিন হ'ল, সেই ঘৰটো সম্পূৰ্ণ হৈ উঠিব লাগিছিল। চৰকাৰে যদি কৰে, একে ৰাতিতে সকলো কৰিব পাৰে, কিন্তু কিয় কৰা নাই সেই কথাটোহে ভাবি আচৰিত হওঁ। মাতটো কাটি দিয়ে নেকি? কিন্তু মাতটো নোলালে নহয়, আপুনি কাটি দিয়ে নেকি কৈছে? নাই কথা গৈছে অঁ ছাৰ কেইজন আছে, এজন নাই চাইছিলে এজনে গুচি গ'ল। গাই হওক, এইবাৰ মেইন জেগাডোখৰ দেখুৱাবলৈ গৈ আছোঁ। এইফালে মোৰ লিপষ্টিক বাইদেউ ভিডিঅ' বনাই। অঁ বাইদেউকো লাইক কমেণ্ট কৰিব, আৰু বাইদেউ ফেচবুকৰ নামটো কৈ দিওঁ, মৰমীয়া অকণ চুতীয়া। আপোনালোকে লাইক কমেণ্ট কৰিব, বাইদেউ ফ'ল' কৰিব, বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। আৰু